গুড মৰ্ণিং ওম সাইৰাম দিনটো ষ্টাৰ্ট কৰিছোঁ আৰু আহাৰৰ হাত ভাগিলে গোটেই ঘৰ চাফা কৰি নতুনকৈ কাপোৰ লগোৱা হ'ল আপোনালোকে লগাইছেনে বাৰু মই পিছে লগোৱা নাই দেই চব ৰিংকুৱে কৰিছে বাৰু তথাপিও কৈছোঁ আৰু নিজৰ ৰুমটোখিনি নিজে কৰিছোঁ আৰু সঁচাকৈ ন এইবোৰ যে কি নিয়ম হা মানুহে ভগৱান নাই বুলি কয় হা ভগৱান নাই বুলি কয় ভগৱান নাথাকিলে এইবোৰ হয় জানো যোনে যেনেকৈ পাইছে আৰু ন কোনোবাই আস্তিক হৈ ভাল পাইছে কোনোবাই নাস্তিক হৈ ভাল পাইছে তাত ক'ব লগা একো নাই মুঠতে যোনে য'ত যেনেকৈ সুখী হয় হ'ব লাগে সেইটোৱে মই বিচাৰোঁ তাৰমানে দিনটোলৈ কি দেখাব পাৰোঁ দেখাম আৰু এতিয়া পানী গ্লাছ লৈ বহিছোঁ আৰু আমাৰ ছোৱালী বোলে কিতাপ পঢ়েই তাকে এতিয়া কিতাপ উলিয়াই দিওঁ ইমান কিতাপ চিঞৰি আছে কিতাপকে উলিয়াই দিওঁ আজি মই এটা কথা কওঁ আজি যে হাত লাগিছে হাত লগাই কাপোৰ ধুব লাগে আমুক কৰিব লাগে এই গোটেইখিনি মায়ে কৈছে হা ঘৰত নহয় ডাঙৰ মানুহ এজন থাকিব লাগে মানে আজিকালি ল'ৰা ছোৱালীবোৰ এনেকুৱা হয় শহুৰ শাহুৰৰ লগত থাকিব নিবিচাৰে এইটো মোন হয় শহুৰ শাহুৰৰ লগত থাকিব নিবিচাৰে আজাদীত থাকিব বিচাৰে হয় আজাদিও পায় আজাদী বিচাৰোঁতে কি হয় জানেনে একেবাৰে আজাদ হৈ যায় হা এইটো এগ হয় এগ একেবাৰে আজাদী হৈ যায় কিয় জানে মন মৰ্জিমতে হাজবেণ্ড ৱাইফে কৰিব পাৰে তাত কোনো ৰোক টোক নাই ৰোক টোক থাকিলেই বেয়া নেকি সেইটো কথা নহয় আচলতে ঘৰত ডাঙৰ বুলি এজন থাকিব লাগে সেইজনলৈ আমি অকণমান শ্ৰদ্ধা ভক্তি ভয় কৰোঁ ন এতিয়া এটা কথা কওঁ আমি ল'ৰা ছোৱালী আজিকালি চবেই সমানে পঢ়ে সেইকাৰণে কোনেও কাৰো কথা শুনিব নিবিচাৰে যেতিয়া ডাঙৰ মানুহ এজন থাকে নহয় এটলিষ্ট হাজবেণ্ড ৱাইফকেইটাও মানে অকণমান ভয় কৰে মা আছে ডাঙৰকৈ ক'ব নালাগে সৰুকৈ কথাটো পাতোঁ এতিয়া চাবচোন কিছুমান ক্ষেত্ৰত চাব প্ৰায়ে হয় যেতিয়া ডাঙৰ মানুহ নাথাকে তেতিয়া খুব কাজিয়া হয় আমাৰো কেতিয়াবা কাজিয়া হয় মা ক'ৰবালৈ গ'লে মানে কাজিয়া হ'লে তেতিয়া ভাবোঁ মা থকা হ'লে ভাল আছিলে মা নাথাকিলে ধৰক ময়ো ডাঙৰকৈ কৈ পাওঁ তেতিয়া মা থাকিলে অকণমান লাহেকৈ কওঁ এই ডাঙৰকৈ কথা কওঁতে যুদ্ধ নহয়নে বাৰু যুদ্ধ হয় সেইকাৰণে আজিকালি ল'ৰা ছোৱালীবোৰ খুব এৰাৰী হয় আজাদীত থাকিব বিচাৰে শহুৰ শাহুৰৰ লগত থাকিব নিবিচাৰে অকলে জীৱন কটাব বিচাৰে তাত কোনেও কাৰো ওপৰত মাত মাতিব নোৱাৰে গম পাইছেনে সেইকাৰণে মাক দেউতাকৰ ছত্ৰছায়াত থাকিলে ল'ৰা ছোৱালীবোৰ ভাল হৈ থাকে বুলি যে কয় সেইটো একদম এটা প্ৰমাণ কিন্তু এটা কথা কওঁ তাতো এটা কথা আছে কিছুমান মাক দেউতাক কিন্তু বেয়া থাকে সেইটোও কওঁ কিছুমান মাক দেউতাকে নিজৰ ল'ৰা ছোৱালী সংসাৰবোৰ ভালকৈ থকাটো নিবিচাৰে ল'ৰা ছোৱালী বুলি নকওঁ ল'ৰাৰ মানে বোৱাৰীজনীৰ ওপৰত বেছি চকু দিওঁতে তেতিয়াও এৰাৰী হয় কিন্তু বেছিভাগ চাবচোন যিবোৰ আজাদকৈ থাকে আজাদীকৈ থাকে বাহিৰত গৈ থাকে সেইবোৰ ল'ৰা ছোৱালীৰ মাজত বেছি এৰাৰী হয় কিয় তাত কোনো মাত মাতিবলৈ নাই নিজৰ মতে কৰোঁতে এনেকুৱা হয় সেইকাৰণে লাগে ডাঙৰ এজন থকাটো দৰকাৰ হয় জানে মষ্ট ইম্পৰ্টেণ্ট তেওঁলোকৰ পৰা বহুত কথা শিকাও যায় আৰু এটা ঘৰৰ পৰিৱেশটো ভাল হৈ থাকে মেক্সিমাম ছোৱালী আজিকালি কেনেকুৱা জানে ল'ৰাটোক খানদানী হোৱাটো বিচাৰে কিন্তু মাক দেউতাক লগত থকাটো নিবিচাৰে তেনেকুৱা ছোৱালীবোৰৰ কাৰণে মোৰ এটাই কথা আছে তেনেহ'লে এই যে অনাথ আশ্ৰমত থকা ল'ৰাবোৰৰ লগত বিয়া হ'লেই ভাল অনাথ আশ্ৰমৰ ল'ৰাবোৰ বেয়া নহয় তাহাঁতৰতো মাক দেউতাক নাথাকে কিয়নো আজিকালি ছোৱালীয়ে শহুৰ শাহুৰৰ লগত থাকিব নিবিচাৰে শহুৰ শাহুৰৰ বাৰ্ডেন ল'ব নিবিচাৰে হয়নে কিয় আজাদ লাগে মানে আজাদ যিবোৰ ছোৱালী এইবোৰ ডাইলগ মাৰে মা দেউতাৰ লগত নাথাকোঁ তাহাঁতৰতো ভায়েক বা ককায়েক থাকে তাহাঁতৰ ঘৈণীয়েককেইজনীও যদি কৈ দিয়ে আমিও মা দেউতাক চাব নোৱাৰোঁ তেনেহ'লে কি হ'ব কোনো ল'ৰা ছোৱালীয়ে দেখোন নিজৰ মাক দেউতাকক নাচাব আৰু এই মাক দেউতাকৰ কষ্টৰ ফলতে এটা ল'ৰা জন্ম হয় ছোৱালী এজনীও জন্ম হয় কিন্তু
ল'ৰাবোৰ ইমান বেয়া নাথাকে, ছোৱালীবোৰ যিমান বেয়া থাকে। কিছুমানে ধৰক বেলেগ হ'ব লগা পৰিস্থিতি হৈ যায় কিয় শহুৰ শাহু বেয়া থাকে, অত্যাচাৰ সহিব নোৱাৰে, বেলেগকৈ থাকিব লগা হয়, সেইটো মই বেয়া নাপাওঁ। কিন্তু কোনো কথা নাই বতৰা নাই, বিয়া হ'বলৈ যো-জা চলোঁতেই এইটো কথা যদি কৈ দিয়ে কিমান দুখৰ কথা হয়। মাক দেউতাকে কিমান হেঁপাহত এটা ল'ৰাৰ বিয়া পাতিবৰ কাৰণে ৰখি থাকে আৰু বিয়াখন হ'বলেই নাপায়, মাক দেউতাকৰ পৰা দূৰ কৰি। কেনেকুৱা আচৰিত। ল'ৰাটোৰ সুখৰ কাৰণে বিয়া পাতে, কিন্তু তেওঁলোকে নাজানে যে এই সুখতে তেওঁলোকৰ দুখ জড়িত হৈ আছে। নাপায়, যেতিয়ালৈকে পাৰে চাবই লাগে। মা দেউতাই হাজাৰ বেয়াকৈ ক'ব পাৰে, হয় খং উঠে, আমাৰো খং উঠে, কিয় নুঠিব, কিন্তু তথাপিও কেনেকৈ মাক দেউতাকক নোচোৱাকৈ থাকিব পাৰে, মাক দেউতাকৰ পৰা বেলেগ কৰি থাকিব পাৰে, মই সেইটো বুজি নাপাওঁ। সকলো শাহু ভাল নহয়, সকলো বোৱাৰীও ভাল নহয়। যোন ভাল নহয়, ভাল নহওক বাৰু, ভাল নোহোৱা মানুহৰ পৰা সদায় আঁতৰতে থাকিব লাগে। এয়া লাগিলে নিজৰে হওক পৰৰে হওক, হয়নে? কিন্তু কিছুমান শাহুক বোৱাৰী নজনাকৈ কেনেকৈ আঁতৰ কৰিব পাৰে, মই সেইটো বস্তু বুজি নাপাওঁ। মানে ভৱিষ্যতটো দেখাই পাই থাকে নি, মানে পিছলৈ একেলগে থাকিলে বেয়াই হ'ব বুলি। আচলতে কি জানে, আপুনি যি কৰ্ম কৰিব তাৰ ফল আপুনিয়ে পাব, সেইটো বুলিও এটা কথা আছে নহয়। বেছি পঢ়ি থাকিবও নালাগে, বেছি বৰ ভক্তিপৰায়ণো হ'ব নালাগে, জোখত থাকিব লাগে। সকলো বস্তু যেতিয়া জোখত থাকে চব ঠিকে থাকে। তথাপিও মই কওঁ, ঘৰত ডাঙৰ মানুহ এজন থাকিলে ভাল হয়, লাগিলে শহুৰে হওক শাহুৱেই হওক। তেতিয়া ল'ৰা ছোৱালীবোৰ এটা ডিচিপ্লিনত থাকে, গম পাইছেনে? এতিয়া এইবোৰ কথা ক'লত কিছুমানে মোক বেয়া পাব পাৰে, হয় সকলোৱে শাহু ভাল নাথাকে, সকলোৰে বোৱাৰী ভাল নাথাকে, কিন্তু ভালবোৰক ভাল ব্যৱহাৰ কৰিব লাগে, বেয়াবোৰৰ লগত বেয়া কৰক, কোনো আপত্তি নাই। তথাপিও মই মোৰ দৃষ্টিভংগীৰ পৰা কওঁ, ডাঙৰ মানুহ এজন থাকিলে ঘৰখন ঠিক হৈ থাকে, ভাল হৈ থাকে। এতিয়া আমাৰে কেতিয়াবা তৰ্কাতৰ্কি হয়, মা নাথাকিলে মানে তৰ্কাতৰ্কি হ'লে এনেকুৱা লাগে, মই ভাবোঁ দেই মা থকা হ'লে এইখিনি তৰ্কাতৰ্কি নহ'লহেঁতেন। মুঠতে যোনে ভুল কৰিব তাৰ ফল তেওঁৱে পাব। যদি শাহুৱেকে ভুল কৰিছে তেওঁ সেইটো ফল পুতেকৰ পৰা পাব, যদি বোৱাৰীয়ে ভুল কৰিছে তেনেহ'লে সেইটো ফল তেওঁ নিজৰ ল'ৰা ছোৱালীৰ পৰা পাব। মুঠতে এটাই জানো, ডাঙৰ সন্মান কৰিব লাগে আৰু ডাঙৰৰ লগে লগে মুখৰ মাত মতাটো মই ভাল বুলিয়ে নাভাবোঁ। অতিমাত্ৰাও মানে ধৰক হয়কৈ থাকিব নালাগে, ভুলটো ভুল বুলি ক'ব লাগে, শুদ্ধটো শুদ্ধ বুলি ক'ব লাগে। আৰু বৰ বেছি অতিভক্তি কৰি থকাবোৰো চোৰৰ লক্ষণ বুলিয়ে কয় ন। আমাৰো এতিয়া কেতিয়াবা ভাল লাগে, কেতিয়াবা বেয়া লাগে, কিন্তু যিমানে যি নহওক মা মায়ে হয় ন, মা মায়ে হয়। শাহু কেতিয়াও মা হ'ব নোৱাৰে, বোৱাৰী কেতিয়াও জী হ'ব নোৱাৰে, তথাপিও তেওঁ মা। কাঁহী বাতি থাকিলে বোলে যুঁজ হ'বই, ঘৰত মানুহ থাকিলে যুঁজ হ'বই, কিন্তু সেইখিনিকে যদি আপুনি দীঘলীয়া কৰি যায় তেনেহ'লে দীঘল হৈ গৈ থাকিব। বহুত শাহু বেয়াও আছে, বহুত শাহুৰ কাৰণে বোৱাৰীৰ মৃত্যুও হৈছে, বোৱাৰীৰ কাৰণেও শাহুৰ মৃত্যু হৈছে, হয়নে? যিমান পাৰে সম্বন্ধবোৰ অকণমান ভালকৈ ৰাখিব লাগে। বাকীবোৰৰ লগত মই ক'বলৈ নাযাওঁ, মাক দেউতাকৰ লগত সম্বন্ধবোৰ সদায় ভালকৈ ৰাখিব লাগে, কিয়নো মাক দেউতাকে যদি এটা ল'ৰা জন্ম নিদিয়ে নহয় তেনেহ'লে আপুনি সেই ল'ৰাজন নাপায়। ঠিক তেনেকৈ এজনী ছোৱালী মাক দেউতাকে জন্ম নিদিলে সেই ছোৱালীজনীক বোৱাৰী হিচাপে নাপায়, হয়নে? কিন্তু সদায় এটা কথাই মনত ৰাখিব, কাৰোলৈ ভয় নকৰিলেও কিন্তু ভগৱানলৈ ভয় কৰিব। আপুনি যদি মনে মনেও কিবা ভুল কাম কৰিছে নহয়, তাৰ ফল কিন্তু কোনেও আপোনাক নিদিয়ে, ভগৱানে কিন্তু দিব, গম পাইছেনে? সেইকাৰণে কিছুমান ছোৱালীৰ কথা মানে মই ভাল নাপাওঁ, মানে খানদানী বিচাৰে, ল'ৰাটো খানদানী হ'ব লাগে কিন্তু মাক দেউতাক নালাগে, সেইটো বেয়া কথা। বোৱাৰী এজনী অহাৰ পিছত কিবা কুটকুট কাটকা লাগিছে তেতিয়া বেলেগ হৈছে, বেলেগ কথা। কিন্তু ঘৰলৈ নাহোঁতেই যে এইটো কয়, মই কিন্তু তোমাৰ মা দেউতাৰ লগত থাকিব নোৱাৰোঁ, মোক বেলেগকৈ ৰাখিব লাগিব, আমি বেলেগকৈ থাকিম, এই কথাষাৰ কেনেকৈ ক'ব পাৰে, মই সেইটোৱে আচৰিত খাওঁ। ল'ৰাও বেয়া আছে, ছোৱালীও বেয়া আছে, শাহুও বেয়া আছে, বোৱাৰীও বেয়া আছে, কোনো কম নহয়, কিন্তু ভালৰ লগত সদায় ভাল হ'ব লাগে, বেয়াৰ লগত সদায়
বেয়া হ'লেও দুখ নালাগে, হয়নে? সেইটোৱে। এতিয়া মোক ক'ব তোমাৰ শাহু ভাল কাৰণে, সেইটোৱে কওঁ, শাহু বোলে সদায় শাহুৱেই। মই এটাই বিচাৰোঁ, মই শাহু বুলি নাভাবোঁ, মা বুলিয়ে ভাবোঁ। কিবা এটা ক'লোঁ, হয় কৈছে কওক, একো নাই, ভুল হৈছে বুলি ধৰি লওঁ মই, তাৰ কাৰণে কথাটো কৈছে, একো নাই। নিজৰ মাৰ পৰা জানো নুশুনো, হয়নে? কিছুমান বস্তু এৰা ধৰাৰ মাজেৰে চলিব লাগিব সংসাৰ এখন কৰিলে। যদি চব বস্তু ধৰে নহয়, তেনেহ'লে সংসাৰ চলাবলৈ বৰ দিগদাৰ হৈছে। মুঠতে তথাপিও কওঁ, মই ঘৰত ডাঙৰ মানুহ এজন থকাটো মই বিচাৰোঁ। আমাৰ যে আছে, সেইটো কাৰণে মই বহুত লাকি বুলিয়ে মই নিজকে ভাবোঁ। ঠিক আছে তেন্তে দিয়ক, আজিলৈ ৰাখিছোঁ। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।